গাইজ এয়া কিয় লৈছোঁ জানেনে? ৰাতিপুৱাই ইয়াতে আমাৰ পুখুৰীত এটা মাছ পালে আৰু মাছ পোৱাৰ কাৰণে এইটো হৈছে মাছ আৰু এয়া মই চালনীখন লৈছোঁ, বঠি লৈছোঁ আৰু এইটো হৈছে বাকলি এৰাবৰ কাৰণে। এইটো মাছ বাচিব লাগিব যে, আপোনালোকক কাটি বাৰু দেখাই আছোঁ কিমানখিনি ওলায়। ঠিক আছে, এইটো মাছ এতিয়া মই বাছি লৈ বাকলি ইমান কষ্ট হয়। বাকলি খাবি না, এবি না খাবি ধুনীয়া এটা মানে। আমাৰ কলিয়ে কিন্তু মাছৰ বাকলি খাই খুব ভাল পায়। কলি এয়া খাবি। কিন্তু কলিৰ কোৱালিটি ইমান ভয় নাহে ওচৰত, ইমান ভয় কৰে আমাৰ কলিয়ে ভয় কৰে। বাচা হৈ গ'ল। মাছ বাচাটো দেখুৱাব নোৱাৰিলোঁ কাৰণ মানে কেমেৰা ধৰা মানুহ নাই যে, আৰু সেইকাৰণে এয়া ওলাইছে কণী। থৈ দিওঁ তেতিয়া বনাম, তেতিয়া ভাজি মাৰিম। কণীখিনিতো নিমখ হালধি সানি থাকিলোঁ। তেল ঢালি দিলোঁ, অলপ গৰম হ'লে আৰু এই মাছখিনি দি দিম। গৰম হৈ গ'ল, এতিয়া মাছ ভাজা হ'ব আৰু মোৰ। আৰু এয়া হৈছে মাছৰ কণী আৰু এয়া মাছ ভাজা। দুপৰীয়া আজি এনেকৈ খোৱা হ'ব।